চাকৰিৰ নামত 1 টকাও কাকলৈকে খাবলৈ নিদিয়ে, খোৱা নাই আৰু যিসকল মেধা সম্পন্ন ল'ৰা ছোৱালী তেওঁলোকেহে চাকৰি পাব। চাকৰিৰ নামত যোনেই দালালি কৰিব, চাকৰিৰ নামত যোনেই মানুহক প্ৰতাৰণা কৰিব, কোনো পধ্যে কাকো খাৰি যাবলৈ দিয়া নহ'ব। যিকোনো দলৰে সম্ভৱে নহয়, যিকোনো দলৰে কাকো চাকৰিৰ নামত গৰ্হিত কাম কৰিবলৈ কাকো দিয়া নহ'ব। কোৱা ধৰণৰ কোনো এপইণ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কৰা নাই, এইটো সম্পূৰ্ণ ফেক। উচিত তদন্ত কৰা হ'ব। কোনোবাই যদি এনেকুৱা দুষ্ট কাম কৰিছে, গৰ্হিত কাম কৰিছে, কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। তে বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে শুনিলে আমাৰ পীয়ুষ হাজৰিকা ছাৰে ইতিমধ্যে স্পষ্টকৈ মন্তব্য আগবঢ়াইছে যে যি নেকি আপোনালোকৰ ADRE ৰিজাল্ট প্ৰকাশ হ'বলৈ গৈ আছে, এই ADRE ৰিজাল্টত কোনো ধৰণৰ আপোনালোকৰ ঘোষ লৈ বা কোনো ইয়াতে দুষ্ট চক্ৰই কোনো ধৰণৰ ইয়াতে জালিয়াতি কৰিব নোৱাৰে। কিয়নো বন্ধুসকল আপোনালোকে গম পায় যে ইয়াৰ আগতেও ADRE যি নেকি গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম কণ্ডাক্ট কৰা হৈছে আৰু তাৰ যোগেদি বহুতে ইয়াতে চাকৰিখন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু বন্ধু বান্ধৱীসকল, এইবাৰ যিসকল নেকি ADRE এক্সামটো দিছে তেওঁলোকে নিশ্চয়কৈ ভাবি আছে যে ইয়াতে যি নেকি ৰিজাল্টখন ডিক্লেয়াৰ কৰা হ'বই আৰু ৰিজাল্টখন ডিক্লেয়াৰ কৰাৰ ক্ষেত্ৰত ইয়াতে কিবা বিসংগতি থাকিব নেকি বা কোনোবাই ইয়াতে এনে চাকৰিখন পাব নেকি। তে ইয়াতে বহুতো মনত প্ৰশ্ন আছে। সেয়ে আপোনালোকক জনাই থওঁ যে আপোনালোকে একো চিন্তা কৰিব নালাগে, যিহেতু ইতিমধ্যে আমাৰ CM ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো অহা 7 মাৰ্চৰ আগতে আপোনালোকৰ ৰিজাল্টখিনি ডিক্লেয়াৰ কৰা হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, এইটো যোনটো আপোনালোকৰ ৰিজাল্টখন ডিক্লেয়াৰ কৰা হ'ব, এইটো আপোনালোকৰ ফাইনেল ৰিজাল্ট নহয়। কিয়নো বন্ধু বান্ধৱীসকল আপোনালোকে জানে এইটো ৰিজাল্টটো প্ৰকাশ পোৱাৰ পিছতে আপোনালোকৰ ভাইবা বা স্কিল টেষ্ট আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব আৰু সেই স্কিল টেষ্টখন পাছ কৰাৰ পিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু সেই হিচাপে আপোনালোকে ইয়াতে জবটো পাবলৈ সক্ষম হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে যিসকলে নেকি ভাবি আছিলে যে ইয়াতে কিবা জালিয়াতি হ'ব নেকি বা কোনোবাই এনে ইয়াতে চাকৰিটো পাব বুলি, তে চাওক বন্ধুসকল, ইয়াতে কোনো ধৰণৰ এনে চাকৰি নাপায় বা কোনো দুষ্ট চক্ৰই ইয়াতে একো কৰিব নোৱাৰে। যিহেতু ইতিমধ্যে আমাৰ পীয়ুষ হাজৰিকা ছাৰে হওক বা আমাৰ CM ছাৰে ইতিমধ্যে ঘোষণা কৰিছে যিসকল নেকি এই ধৰণৰ ভুৱা প্ৰচাৰ চলাইছে তেওঁলোকৰ ওপৰত বিশেষভাৱে কঠোৰ ব্যৱস্থা লোৱা হ'ব। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে একো শংকিত হ'ব নালাগে। আপোনালোকৰ যি নেকি ৰিজাল্ট আছে সেইটো অতি সোনকালে প্ৰকাশ পাব আৰু আপোনালোকৰ ৰিজাল্টত কোনো ধৰণৰ বিসংগতি দেখা নাপায়। তে বন্ধুসকল, আগন্তুক দিনত যদি আপোনালোকে এই ধৰণৰ ভিডিঅ' পাই থাকিব বিচাৰে আমাৰ এই চেনেলৰ যোগেদি, তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব, কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তাক আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।